দোলাত উঠি ধৰালৈ নামিল দুৰ্গা মা। মই আজি উপস্থিত আছোঁ যোৰহাটৰ থিয়েটাৰ হলৰ কাষতে অনুষ্ঠিত হোৱা দুৰ্গা মণ্ডপত। 111 বছৰ গৰকা এই পূজা মণ্ডপত প্ৰতি বছৰৰ দৰে এইবছৰো বিভিন্ন কাৰ্যসূচীৰে এই পূজা অনুষ্ঠিত কৰা হৈছে। শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে 13 আৰু 14 অক্টোবৰত এই পূজা মণ্ডপৰ সমীপতে থিয়েটাৰ হলৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব এখনি নাটক। নাটকখনৰ নাম কলৰে পাততে কাউৰী পৰে আৰু ষষ্ঠী, সপ্তমী, অষ্টমী উপলক্ষে ইয়াত আৰতি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু ইয়াৰ লগতে এই অনুষ্ঠানত কি কাৰ্যসূচী হাতত লোৱা হৈছে ইয়াৰে আমি পূজা সমিতিৰ পৰা জানিব বিচাৰিছোঁ। পূজা উপলক্ষে আপোনালোকে কি আৰু কাৰ্যসূচী হাতত লৈছে? মই একচুৱেলি এইটো আমাৰ যিটো পূজা মন্দিৰ এইটো 1914 চনতে প্ৰতিষ্ঠা হৈছে। যোৰহাটৰে কেইগৰাকীমান বিশিষ্ট ব্যক্তি, ধৰ্মানুৰাগী ব্যক্তি, তেওঁলোকৰ বদান্যতাত, তেওঁলোকৰ ত্যাগৰ বিনিময়ত এই অনুষ্ঠানটো গঢ় লৈ উঠিলে আৰু এই অনুষ্ঠানটোৱে আজি 111 বছৰ সম্পূৰ্ণ কৰিলে। আমি ইয়াত ষষ্ঠীৰ পৰা দশমী পৰ্যন্ত বিভিন্ন কাৰ্যসূচী আমি লওঁ। আজি ষষ্ঠীৰ দিনা আমাৰ ইয়াত বৃদ্ধসকলক, যোৰহাটৰ কেইগৰাকীমান বৃদ্ধ ব্যক্তি, মহিলা, পুৰুষ তেখেতসকলক আমন্ত্ৰণ কৰি আনি আমি তেখেতসকলক সম্বৰ্ধনাৰ ব্যৱস্থা কৰোঁ। এই অনুষ্ঠানটো আমাৰ ইয়াত আজি 10 বছৰমানৰ পৰাই চলি আছে। তাৰোপৰি আমাৰ ইয়াতে জয়দা দেৱী শৰণত এখন মানে মহিলাসকলৰ এটা নাম প্ৰতিযোগিতা হয় আৰু এই নাম প্ৰতিযোগিতাত যোৰহাটৰ পৰা কাষৰীয়া অঞ্চলৰো বহু সংখ্যক প্ৰতিযোগী অংশগ্ৰহণ কৰে আৰু দ্বিতীয় আৰু চতুৰ্থৰ দিনা সপ্তমী, অষ্টমী, নৱমী এইকেইদিনত আমাৰ আৰতি অনুষ্ঠান কৰা হয় আৰু এই অনুষ্ঠানত আমাৰ যোৰহাটৰ বিশেষকৈ অকল যোৰহাট বুলিয়েই নহয়, অসমৰ তথা ভাৰতৰ আনকি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যোৰহাটৰ পুৰণা বাসিন্দাসকলে ইয়াত সহযোগ কৰে, তেওঁলোকে অৰিহণা আগবঢ়ায়। গতিকে এইভাগ পূজা যোৰহাটৰ প্ৰথম 1 নম্বৰ পূজা বুলি গণ্য কৰা হয় আৰু ইয়াত আমাৰ বিশেষকৈ যিদিনা দশমীৰ যিটো শান্তি আশংকা কৰা হয়, য'ত নেকি আমাৰ নিৰ্মাল্য প্ৰদান কৰা হয়, তেতিয়া আমাৰ যথেষ্ট সংখ্যক ব্যক্তি গোট খায় আৰু যোৰহাটৰ গোটেই এতিয়া আমি যিমান দূৰ গম পাইছোঁ, যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চলকে ধৰি 100 ভাগৰো অধিক পূজা যোৰহাট অঞ্চলত হৈছে। তাৰ ভিতৰত চহৰ অঞ্চলত আমাৰ প্ৰায় 90 ভাগৰো অধিক পূজা হৈছে আৰু এই সকলো পূজাৰ ভিতৰত আমাৰ পূজাটোৱে আটাইতকৈ পুৰণি পূজা বুলি সকলোৱে গণ্য কৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।